সুস্থ দেহৰ বাবে কেলছিয়াম অতি আৱশ্যক। মানৱ দেহত মুঠ কেলছিয়ামৰ পৰিমাণ হৈছে 1 পৰা 2 কিলোগ্ৰাম। ইয়াৰ প্ৰায় 99% কেলছিয়াম আমাৰ হাড় আৰু দাঁতত জমা হৈ থাকে। ই কেৱল হাড় বা দাঁত মজবুত কৰি ৰখাত সহায় কৰে এনে নহয়, বৰঞ্চ হৃদযন্ত্ৰৰ সঠিকভাৱে চলি থকা, কটা চিঙা হ'লে তেজ গোট মৰা, মাসল কন্ট্ৰেকশ্যন হোৱা, হৰমন ৰিলিজ আৰু নাৰ্ভৰ সঠিক কাৰ্য সম্পাদনতো কেলছিয়ামে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া আমি কেলছিয়ামৰ ডেফিচিয়েঞ্চি হৈছে বুলি আমি কেনেকৈ গম পাম তাক এবাৰ জানি লওঁ আহক। কাণৰ সন্মুখ ভাগত অলপ যদি তলত আমি যদি আঙুলিয়াৰ টুকুৰ এটা মাৰি চাওঁ, তেন্তে মুখৰ সেই ফালৰ অংশটোৰ মাসলবিলাক হঠাতে সংকোচন হোৱা দেখা যায়। ই কেলছিয়াম ডেফিচিয়েঞ্চিৰ এটা লক্ষণ। কেলছিয়াম ডেফিচিয়েঞ্চিৰ কেতিয়াবা কোনো লক্ষণ নোহোৱাকৈ থাকিব পাৰে। ডেফিচিয়েঞ্চি বেছিকৈ হ'লে টিটেনি হ'ব পাৰে, য'ত আমাৰ মাসলবিলাক বেছিকৈ সংকুচিত হৈ পৰে আৰু ই আমাক বিপদত পেলাব পাৰে। মাংসপেশীৰ দুৰ্বলতা, হাত ভৰিৰ কামোৰণি, উইকনেছ, এনজাইটি আৰু ডিপ্ৰেছনো কেলছিয়াম ডেফিচিয়েঞ্চিৰ লক্ষণ হ'ব পাৰে। ভাগৰ লাগি থকা, কথা মনত ৰাখিব নোৱাৰা, কোনো কাম নাইবা পঢ়া শুনাত মনোযোগ কৰিব নোৱাৰা আদিও কেলছিয়ামৰ অভাৱৰ বাবে হোৱা দেখা যায়। ইয়াৰ উপৰিও শুকান ছাল, চুলি সৰা, নখবিলাক সহজতে ভাঙি যোৱা, দাঁতৰ ৰোগ, সহজে ফ্ৰেকচাৰ আদি হ'লে আমি কেলছিয়ামৰ অভাৱ হোৱা বুলি সন্দেহ কৰিব লাগে। গুৰুতৰ হাইপ'কেলচিমিয়া বা দেহত কেলছিয়ামৰ পৰিমাণ অতি বেছিকৈ কমি গ'লে আমাৰ দেহত বহু কমপ্লিকেশ্যনে দেখা দিব পাৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ছন্দ বিঘ্নিত হোৱা যেনে কাৰ্ডিয়াক এৰিথমিয়া, শ্বাসনলী সংকোচন হৈ যোৱা আৰু আনকি চিজাৰ পৰ্যন্ত হ'ব পাৰে।